নমস্কাৰ জনাইছো প্ৰিয় দৰ্শক এই মুহূৰ্তত মই উপস্থিত আছো অগপৰ জ্যেষ্ঠ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ সৈতে আৰু আমি সকলোৱে জানো তেখেতে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনৰ তত্ত্বাৱধায়ক হিচাপে ইয়াত কৰ্মৰত হৈ আছে আৰু বিগত প্ৰায় ১.৫ মাহ ধৰি ধুবুৰীৰ চুকে কোণে অপূৰ্ব ভট্টাচাৰ্যই নিৰ্বাচনী গোটেই অগপৰ নিৰ্বাচনী গোটেই কাম কাজ তেখেতে চোৱাচিতা কৰি আছে পৰিচালনা কৰি আছে আৰু পোনে পোনে আমি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ সৈতে কিছু কথা পাতিম ৭ মেত যেহেতু ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আপোনাৰ জৰিয়তে সমূহ ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু মোৰ সেৱা জনাইছো এইবাৰ কোৱা হৈছে যে ধুবুৰী লোকসভা সমষ্টিটো অগপৰ বাবে এক সুবৰ্ণ সুযোগ এই সুযোগ আপোনালোকে গ্ৰহণ কৰিবলৈ সক্ষম হ'ব ৰাইজে মৰম দিছে ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ৰাইজে এটা কথা লক্ষ্য কৰিছে যে এইখন যেন কিবা হুজাই আৰু নগাঁৱৰ প্ৰাৰ্থীৰ ৰম্যভূমিত পৰিণত হৈছে সেয়ে এইবাৰ আমি স্থানীয় প্ৰাৰ্থী মাটিৰ সন্তানক লৈ আগবাঢ়িছোঁ আৰু ৰাইজে অফুৰন্ত মৰম দিছে স্বতঃস্ফূৰ্তভাৱে ওলাই কৈছে আৰু বাহিৰা নহয় স্থানীয় লৰাই আমাৰ প্ৰিয় নিশ্চিতভাৱে আমি দেখিছোঁ আপোনালোকে এই বিষয়টো উত্থাপন কৰিছে যে বদৰুদ্দিন আজমল হোজাইৰ পৰা আহি ইয়াত সাংসদ হৈছে ৰকিবুল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী তেখেতে নগৰৰ পৰা আহি ইয়াত প্ৰতিনিধিত্ব আগবঢ়াইছে প্ৰশ্নটো হ'ল জাবেদ ইছলামে যোৱাবাৰো ইয়াত প্ৰতিনিধিত্ব কৰিছিল যদিওবা তেওঁ পৰাজিত হ'ল তেওঁ বিধায়কো আছিল গতিকে এইবাৰৰ যুঁজখন পৃথক কি 2019 আৰু 2024ৰ মাজত এটা বৃহৎ পাৰ্থক্য ভোটাৰ ৰাইজে অনুভৱ কৰিছে উপলব্ধি কৰিছে যে যাৰ নাই চৰকাৰ তাৰ নাই কোনো দৰকাৰ যাৰ আছে চৰকাৰ উন্নয়নৰ বাবে তাকে ভোট দিয়া দৰকাৰ আৰু তাৰ লগে লগে স্থানীয় প্ৰাৰ্থীৰ বিষয়টো প্ৰাধান্য এখেতসকলৰ ইয়াততো ভোটেই নাই মাটিৰ সৈতে তেওঁলোকৰ কোনো মোহেই নাই তেনেস্থলত তেওঁলোকক ভোট দি জয়যুক্ত কৰাৰ পৰিণাম ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে বহুবাৰ পাইছে গতিকে এইবাৰ সেইকাৰণেই ৰাইজে সিদ্ধান্ত লৈছে পইচা নিদিয়াকে চাকৰি পাইছোঁ নিবিচৰাকে কৃষি সঁজুলি পাইছোঁ নিবিচৰাকে আমি প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধি পাইছোঁ অৰুণোদয় পাইছোঁ আয়ুষ্মান কাৰ্ড পাইছোঁ ৰেচন কাৰ্ড পাইছোঁ সকলো সেল্ফ হেল্প গ্ৰুপৰ জৰিয়তে সা সুবিধা পাইছোঁ ঘৰ পাইছোঁ আমিতো ক'তো অভাৱ অনুভৱ কৰিব লগা হোৱা নাই তেনেস্থলত আমি চৰকাৰৰ লগত নাথাকি উন্নয়নৰ অংশীদাৰ নহৈ এই জৰা ফুকাৰ ৰাজনীতি মিছা প্ৰতিশ্ৰুতিত ভুল গৈ গ'লে কি লাভ হ'ব আৰু এওঁলোকৰ এই যি দুজন মূল প্ৰতিদ্বন্দ্বী বুলি নিজকে দাবী কৰিছে তেওঁলোকৰতো চৰকাৰ নহয় তেওঁলোকে জিকিলেই ধুবুৰীবাসীৰ বাবে কি কৰিব এটা চহী বিচাৰি মানকাছাৰৰ পৰা চামগুৰি পাবগৈ লাগিব আৰু আটাইতকৈ ডাঙৰ কথা যে এওঁলোক দুয়ো হ'ল চাচা ভতিজা গতিকে 2021ত একেলগে কংগ্ৰেছ আৰু AIDF-এ ইলেকশ্যন খেলিছে এতিয়া লোককে দেখুৱাই কেটেৰাই মাতিলে কি লাভটো হ'ব এইবিলাক চবে বুজি পায় ধুবুৰী লোকসভা সমষ্টিত প্ৰায় 80% ভোট আপোনাৰ সংখ্যালঘু ভোটাৰৰ অগপ মিত্ৰজোঁটৰ অংশীদাৰী দল কিন্তু এটা কথা সততে আমি জানো যে অসমৰ ৰাজনীতিত অসমৰ সংখ্যালঘু ভোটাৰে বিজেপিক এতিয়াও আঁকোৱালি লোৱা নাই তেনে ক্ষেত্ৰত অগপৰ সংখ্যালঘু ভোট লাভ কৰাৰ ক্ষেত্ৰত কোনোবাখিনিত বাধা নহ'ব জানো সেইটো ধাৰণা আছিল কংগ্ৰেছেও ধাৰণা দিব বিচাৰে যে AGPক ভোট দিয়া মানে বিজেপিক ভোট দিয়া ঠিক আছে বিজেপিকেই ভোট দিছে চৰকাৰটো NDAৰ হ'ব আমি অসম গণ পৰিষদটো NDAৰ অংশীদাৰ আৰু প্ৰধানমন্ত্ৰীটো নৰেন্দ্ৰ মোদী হ'ব ক'ৰবাত ৰাহুল গান্ধী হ'ব নেকি প্ৰধানমন্ত্ৰী তেনেহ'লে এই ৰাইজে নিবিচৰাকৈ 19 কিলোমিটাৰ দীঘল এখন দলং পালে নৰেন্দ্ৰ মোদীৰ দ্বাৰা ৰূপসী বিমানবন্দৰ যেনেকৈ পুনৰ আৰম্ভ হ'ল ঠিক সেইদৰে ইয়াৰে জাহাজঘাটটো পুনৰ ব্যৱসায়িক ক্ষেত্ৰত আৰম্ভ হ'ল
ইয়াত মেডিকেল কলেজ হ'ল মানুহে নিবিচৰাকৈ যেতিয়া ইমানবোৰ পায় তেতিয়াহ'লে এই ভয়ৰ মানে এইটো এনেকুৱা হৈছে এতিয়া কংগ্ৰেছে এটা ৰাজনীতি আৰম্ভ কৰিছে যে সংখ্যালঘুৰ ত্ৰাণকৰ্তাটো কংগ্ৰেছ নহয়, কংগ্ৰেছটো সংখ্যালঘুৰ জাত শত্ৰু। যেতিয়াই কংগ্ৰেছ শাসনত আছে তেতিয়াই সংখ্যালঘুৰ ওপৰত আক্ৰমণ হৈছে। 2012 চনত যেতিয়া কোকৰাঝাৰত সংখ্যালঘুৰ ওপৰত আক্ৰমণ হৈছে, মেঘালয়ত সংখ্যালঘুৰ ওপৰত আক্ৰমণ হৈছে, তেতিয়া ইয়াৰে ইনচাৰ্জ মন্ত্ৰী আছিল ৰকিবুল হুছেইন, কংগ্ৰেছ প্ৰাৰ্থী। আৰু সেইজন মানুহে তেতিয়া সংখ্যালঘুক কি নিৰাপত্তা দিছিল? তাৰ সলনি তেওঁৰ চকুৰ আগত ঘৰ দুৱাৰ জ্বলি গৈছিল, ছমহীয়া কেঁচুৱাক গুলীয়াই হত্যা কৰা হৈছিল আৰু তেওঁ মৌনব্ৰত পালন কৰিছিল। সেইজন মানুহে এতিয়া আহি যদি কয় মোক ভোট দিয়ক, মই সংখ্যালঘুক নিৰাপত্তা দিম, এইটো গছত গৰু উঠা আৰু হুলুঙাৰে কাণ খজোৱা কথা নহয় জানো? গতিকে মানুহে এইবিলাক কথা বুজি পাইছে যে এওঁ এতিয়া ভোট বিচাৰি আহিছে কাৰণে আমাক মৰম দিছে। তেওঁ মন্ত্ৰী থাকোঁতে ধুবুৰীত কেইজন স্থানীয় যুৱকক তেওঁ সংস্থাপন দিছে, কি কৰিছে তেওঁ ধুবুৰীৰ কাৰণে? লণ্ডনত অলিম্পিক চাবলৈ গৈছে। এইবিলাক কথা আমাক ৰাইজে কৈছে, গতিকে আমি তেনে মানুহক কেতিয়াও ভোট নিদিওঁ বুলি কৈছে। সংখ্যালঘু প্ৰীতিক লৈ কংগ্ৰেছ আৰু AIUDFৰ মাজত এক অৰিয়াঅৰি চলি আছে, অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতি চলি আছে। সমান্তৰালভাৱে ধুবুৰী ফুলবাৰী দলংখনৰ কথা আপুনি উল্লেখ কৰিছে। সেই কৃতিত্বক লৈও দুয়োটা দলৰ মাজত এতিয়া অভিযোগ প্ৰতি অভিযোগ টনা অজৰা চলি আছে। তাৰ মাজতে অগপই সুযোগটো কেনেকৈ ল'ব? আমিতো সুযোগ লোৱাৰ প্ৰশ্ন নাই। মইতো আগতেই ক'লোঁ, এখন লাগে, এই এখন ৰেচন কাৰ্ড দি দেখুৱাকচোন আজমল আৰু ৰকিবুল হুছেইনে। এজন সংখ্যালঘু মানুহক এখন ৰেচন কাৰ্ড দি দেখুৱাওক। এইখন চৰকাৰ সংখ্যালঘু বিদ্বেষী চৰকাৰ নহয়। এওঁলোকে প্ৰচাৰ চলাইছে যে মছজিদত আজান বন্ধ হৈ যাব, ঈদৰ নামাজ পঢ়িব নোৱাৰিব। মানুহ ইমান বুৰ্বক নেকি? যোৱা 10 বছৰত এটাও সংঘাত হোৱা নাই। সেই যোৱা ৰমজান মাহটোত তেওঁলোক দুইজনটো ইছলাম হয়, এজনটো আলেম। ইমান মিছা কথা ক'ব পাৰে নে বাৰু? এদিনৰ বাবে কোনো মুছলমান ভীতিগ্ৰস্ত হৈছে নেকি? গতিকে সাধাৰণ মানুহে অনুভৱ কৰে এইখন চৰকাৰৰ দিনত 1 পইচা নিদিয়াকৈ আমাৰ গৌৰীপুৰৰ ৰাক্সিনা নামৰ সংখ্যালঘু ছোৱালী এজনী APSCত ফাৰ্ষ্ট হৈছে। আৰু ৰকিবুল হুছেইন ডাঙৰীয়া চৰকাৰত থাকোঁতে ৰাকেশ পালৰ নেতৃত্বত APSCৰ চাকৰিৰ নিলাম হৈছিল। এতিয়া ৰাইজে বুজি পায়, ৰাইজে সিদ্ধান্ত ল'ব। ইয়াত প্ৰতিদ্বন্দ্বিতাটো ত্ৰিকোণীয় হ'ব নে অগপৰ কাৰ সৈতে মূল প্ৰতিদ্বন্দ্বিতা অগপৰ কাৰ সৈতে হ'ব? চাওক, এনেই যুঁজখন দেখাত ত্ৰিকোণীয়া, কিন্তু ৰাইজে আমাক প্ৰতিদিনে যিদৰে মৰম দিছে একেবাৰে শীৰ্ষত। এটা কথা আমি ক'ব পাৰোঁ যে আপুনি যিহেতু দীৰ্ঘদিন কংগ্ৰেছত আছিল, গতিকে ৰকিবুল হুছেইনক আপুনি ওচৰৰ পৰা পাইছিল ৰাজনৈতিক মিত্ৰ হিচাপে, আৰু তেখেতৰ হয়তো ৰাজনৈতিক দুৰ্বলতাবোৰো আপুনি জানে। আৰু অগপই আগতীয়াকৈ জানি বুজি আপোনাক ধুবুৰীলৈ প্ৰেৰণ কৰিলে নেকি যে জাভেদ ইছলামক এইবাৰ জয়ী কৰি পঠাব লাগিব আৰু তাৰ কাৰণে সেনাপতিৰ ৰূপত বা এগৰাকী সবল যোদ্ধাৰ ৰূপত অপূৰ্ব কুমাৰ ভট্টাচাৰ্য যোগ্য হ'ব? মই গোটেই জীৱন মানুহৰ মাজত অতিবাহিত কৰিছোঁ, সংগঠন কৰিছোঁ। অসম গণ পৰিষদত যেতিয়া মই প্ৰথম যোগদান কৰি মোৰ ৰাজনীতি আৰম্ভ কৰিছিলোঁ, আৰু আটাইতকৈ ডাঙৰ কথা মই সগৌৰৱেৰে কওঁ যে বিশ্ব মহাবীৰ চিলাৰায়ৰ অসমৰ প্ৰথমটো বেচৰকাৰী প্ৰতিমূৰ্তি ধুবুৰীৰ নেতাই ধুবুনী ঘাটত স্থাপন কৰাৰ মই এজন আগ্ৰনোৱা আছিলোঁ। মই তেতিয়াই ধুবুৰীত বাহৰ পাতি থাকি তেজপুৰৰ পৰা ভাস্কৰ্য শিল্পী জয়চন্দ্ৰ দাসক আনি, আজি তেখেত নাই, নেতাই ধুবুৰী ঘাটত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিলোঁ।
যুৱ ছাত্ৰ পৰিষদৰ তেতিয়াৰ সতীৰ্থ সকল নেতৃবৃন্দই এইটো এটা সেই সময়ৰ পৰাই মই ধুবুৰীৰ সৈতে আত্মিকভাৱে জড়িত আৰু স্বাভাৱিকতে যিহেতুকে মই প্ৰধান বিৰোধী দল আছিল তেতিয়া কংগ্ৰেছৰ হৈ মই ইয়াতে দায়িত্বত আছিলোঁ মই ইয়াৰ চুকে কোণে কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীবিলাকৰ যিটো ডেডিকেশ্যন ত্যাগ দেখিছোঁ তেওঁলোকৰ মনৰ বেদনাৰ কথা মই জানো আৰু সেইকাৰণে মই যিদিনাখনি ইয়াত দায়িত্ব লৈ আহিছোঁ শ শ কংগ্ৰেছ কৰ্মীয়ে মোক তেওঁলোকক নাপাহৰিবলৈ অনুৰোধ মানে আবেদন জনাইছে গতিকে মই কাৰণ জানো মই এইসকল নেতাই কংগ্ৰেছ দলটোক কেনেদৰে ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে আৰু লগত দিল্লীৱালা এচাম নেতাৰ আশীৰ্বাদ আছে ইয়াত লুটপাটৰ ৰাজনীতিৰ বাহিৰে কি হয় গতিকে স্বাভাৱিকতে দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হয়তো সেই দিশৰ পৰা আমাক এজন সৈনিক হ'বলৈ মই নেতাও নহয় মই আজি প্ৰায় 2 মাহৰ দিন পাৰ হৈ গ'ল ক'ত কেনেকৈ সময় অতিবাহিত কৰিছোঁ ইমান সহজ সৰল ধুবুৰীবাসী ৰাইজ তাতে ইয়াক এক ঐতিহাসিক ইয়াৰ এটা গুৰুত্বও আছে ৰাম ৰায়কুটিৰ শ্ৰীৰাম আতাৰ পদাংক ইয়াতে পৰিছে নৱম গুৰু টেগ বাহাদুৰৰ এই আছে গতিকে ইয়াতে আমাৰ প্ৰতিমা পিছি ইয়াৰেই সন্তান ইয়াৰ পৰাই পাৰ্বতী বৰুৱাৰ দৰে হস্তিকন্যা এনেকৈ ওলায় এইবিলাক কথাই আমাক এটা আৱেগিকভাৱে ধুবুৰীৰ সৈতে গোৱালপৰীয়া সভ্যতা সংস্কৃতিৰ সৈতে যি আমাক শৈশৱৰ পৰাই মানে এক প্ৰকাৰ মই যুৱ ছাত্ৰ থকাৰ পৰাই মোক আকৰ্ষিত কৰি আহিছে আৰু এই সহজ সৰল মানুহৰ মাজত মই কেনেকৈ যে সময়বোৰ অতিবাহিত কৰিলোঁ কেনেকৈ মানুহৰ মৰম বুটলিলোঁ মই নাজানো আৰু ৰাইজে মৰম আশীৰ্বাদ দিব বুলি বিশ্বাস কাৰণ জাভেদ ইছলাম যাক বিপ্লৱ বুলি ইয়াত জানে জাভেদ এজন বেষ্ট ক্ৰিকেটাৰো আছিল আৰু পৰিয়ালটো ইমান মানৱতাবাদী পৰিয়াল নহ'লে ভাবকচোন ৰাজনীতিত দেউতাক 7 বাৰ মানকাছৰৰ বিধায়ক আছিল তাৰে 4 বাৰ নিৰ্দলীয় এনেকুৱা নহয় যে এটা চিম্বল কেতিয়াবা আহত গছ মানে দেশী ভাষাত কয় বটগছ কেতিয়াবা পানীৰ জগ কেতিয়াবা বাঘৰ ছবি কেতিয়াবা নাঙল এনেকুৱা লৈও জিকি আহিছে অসম চৰকাৰ দুবাৰকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰী আছিলে মাক আজি শয্যাগত সেই মাকো নিৰ্দলীয় বিধায়িকা হৈছে আৰু জাভেদো নিৰ্দলীয় বিধায়ক হৈছে পৰিয়ালটো হিন্দু মুছলমান সকলোৰে হৃদয়ত নাথাকিলে আজিৰ ৰাজনীতিত এইটো সম্ভৱ হয়নে গতিকে মানুহেনো মানৱ দৰদী এই ইছলাম সন্তানটোক বাদ দি ইয়াত ফুৰিবলৈ অহা ৰাজনীতিকক কোনোবাই ভোটদান কৰি আৰু নিজৰ হাতৰ কোঠাৰ ভৰিত মাৰিব নেকি কাৰণ উন্নয়ন বাধাগ্ৰস্ত হৈ গৈছে ৰাইজক লাগে উন্নয়ন যুৱক যুৱতীক লাগে সংস্থাপন উচ্চ শিক্ষাৰ অনুষ্ঠান ইয়াত এখন ইউনিভাৰ্চিটি হ'ব লাগে BN কলেজ অসমৰ কিমান পুৰণি কলেজ এইখনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰিব লাগে ইপাৰত ইংলিছ এখন ইঞ্জিনিয়াৰিং কলেজ লাগে এইবিলাকে এতিয়াৰ কথা আৰু ইয়াতে আমি আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়াই ইতিমধ্যে এটা পৰিকল্পনা কৰি আছে যিহেতুকে সৰহভাগ কৃষক এই কৃষকৰ কাৰণে আধুনিক কৃষিৰ গোটেই এটা গৱেষণাৰো এটা প্ৰতিষ্ঠানৰ কথা ভাবি আছে ফুৰিবলৈ অহা ৰাজনীতিকৰ প্ৰসংগৰে মই এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ যে ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদানৰ আগৰ সময়ত এই বিৰোধ হৈছিল কংগ্ৰেছৰ ভিতৰত চলাত আৰু প্ৰাৰ্থিত্ব প্ৰদানৰ পিছৰ পৰ্যায়তো যথেষ্ট আমি বিসম্বাদ পৰিলক্ষিত হৈছে বহুকেইজন কংগ্ৰেছী নেতাই কংগ্ৰেছ ত্যাগ কৰিছে বা ৰকিবুল হুছেইনক সংগ প্ৰদান কৰা নাই আৰু কংগ্ৰেছৰ এই যিটো আভ্যন্তৰীণ সংঘাত বুলিয়ে ক'লোঁ আমি নিৰ্বাচনৰ সময়ত এই সংঘাতে প্ৰকাৰান্তৰে আপোনালোকক সহায় কৰিব নেকি নাই মানে
তেওঁৰ জনপ্ৰিয়তা তাতেই প্ৰমাণ পালে তাৰপিছত যেতিয়া তেওঁৰ নাম ঘোষণা হ'ল তেতিয়া বদৰুদ্দিন আজমলে ক'লে আৰে ভতিজা আহিছে তাকনো ধুবুৰীত কোনে চিনি পায় তাৰতো থাকিবলৈ ঘৰ নহ'ব ময়ে গৌৰীপুৰত এটা ঘৰ ঠিক কৰি দিব লাগিব এতিয়া শুনিছোঁ তেওঁ গৌৰীপুৰত থাকে তাৰমানে কথাটো সঁচা বোলে চাচাই কৈছে ভতিজা তই মোৰ ইমান দিন হ'ল মানুহে মোক অলপ বেয়া পাইছে গতিকে এইবাৰ তই লুটিবলৈ আৰম্ভ কৰ এই হৈছে কথাটো গতিকে আমি মানে ইয়াৰে ভাষাত কয় পেক কাদা গছকি থকা বিপ্লবরে ভোট না দিয়া এই বাইরের মানুষরে দিলে তো হেলিকপ্টার সামনেই যাইবার পারব না মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে আজি সৰ্বানন্দ সোণোৱাল আহিব ইয়াৰ আগতে কংগ্ৰেছৰ হৈ প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু সাংসদ বদৰুদ্দিন আজমলেও ইয়াৰ আকাশ বতাহ কপাই ৰাজনীতি প্ৰচাৰ চলাই আছে কিন্তু মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে বিজেপি মিত্ৰজোঁটৰ যি মিছন 12+ যিটো শ্লোগান আছিল ৰাজনৈতিক মহলত এটা চৰ্চা হৈ আছে আগৰ পৰাই যে এই মিছন 12+ত ধুবুৰী সমষ্টিটোৰ নাম নাই আৰু মুখ্যমন্ত্ৰীয়েও সিদিনা এটা সাংবাদিকৰ প্ৰশ্নত উল্লেখ কৰিছে যে বদৰুদ্দিন আজমল জিকিলেও ভাল নাপাম ৰকিবুল হুছেইনেও জিকিলেও ভাল নাপাম কিন্তু তৎসত্ত্বেও যে কোনোবাখিনিত দুয়োজনৰ প্ৰতি তেওঁ চফ্ট কৰ্ণাৰ এটা তেওঁৰ বক্তব্যত প্ৰকাশ পাইছে কিন্তু বিজেপিয়ে মিত্ৰদল বিজেপিয়ে ধুবুৰী লোকসভা সমষ্টিটো তেওঁলোকৰ হিচাপত ধৰা নাই নেকি এই গোটেই কথাটো যিদিনাখন নিৰ্বাচনী অধিসূচনা জাৰি হৈছিলে এইবোৰ তেতিয়াৰ কথা সিদিনাখন 2 তাৰিখে যেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহি 3খনকৈ জনসভা সম্বোধন কৰিলে তেতিয়া তেওঁ এটা গুৰুত্বপূৰ্ণ কথা তেওঁ দেখিলে যে হাজাৰ হাজাৰ মানুহ ওলাইছে স্বতঃস্ফূৰ্তভাৱে স্থানীয় প্ৰাৰ্থীৰ সপক্ষে তেওঁ ৰাজনৈতিক তেওঁৰ দৰে বিচক্ষণ ৰাজনীতিক আছে জানো কোনোবা তেওঁৰ প্ৰত্যেকটো কথাৰ অন্তৰালত তেওঁ নিজ দল নিজৰ মিত্ৰজোষ্ঠীক ইমান শক্তিশালীভাৱে আৰু সুন্দৰকৈ নেতৃত্ব দিছে যে তেওঁৰ পৰিকল্পনাৰ ঢুকি পাবলৈ বহু সময় লাগিব আমিতো মাত্ৰ এজন কৰ্মীহে মুখ্যমন্ত্ৰীয়ে কি কৈছে জাভেদ ইছলাম জিকিলেই মোৰ শক্তি বাঢ়িব এইখন উন্নয়নৰ ৰেলৰ সন্মুখত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মই থাকিম শেষ ডবাটোত আৰু জাভেদ থাকিব মাজত আৰম্ভ হ'ব ধুবুৰী লোকসভাত উন্নয়নৰ যাত্ৰা আৰু তাৰপিছত তেওঁতো কৈছে তেওঁতো এইবিলাক কথাও কৈছে যে এজনেতো 15 বছৰ ইয়াত জৰাফুকাৰ ৰাজনীতি কৰিয়ে শেষ কৰিলে আৰু এজন আহিলে কাজিৰঙাৰ গড়বিলাকে শান্তিত থাকিব পৰা নাই ধুবুৰীবাসী ক'ত শান্তিত থাকিব পাৰিব এইবিলাক কথাৰ অৰ্থটো কি আৰু তেওঁ বাৰে বাৰে কৈছে যে কোনো ধৰ্মীয় ৰাজনীতি নহয় এতিয়া উন্নয়নৰ ৰাজনীতি লাগে মানুহৰ বিকাশ হ'ব লাগে কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে গৰীবों के विकास होना चाहिए हमारे अन्नदाता किसान को हम और आगे बढ़ाना होगा और उसके लिए मेरी प्रयास जारी है हमारी समाज के इस राष्ट्र को बनाने के लिए जैसे महिलाओं को हम आत्मनिर्भर करना होगा সেইকাৰণে তো সেলফ হেল্প গ্ৰুপ লাখপতি বাইদেউ অৰুণোদয় এইবিলাক যে চলি আছে মহিলাক যে ইমান প্ৰাধান্য দিছে সেইটোই নহয় জানো তাৰ পিছত কৈছে ये भारत युवा भारत है इसीलिए हमें युवाओं को हमने एक नई दिशाओं पर ले जाना चाहिए इस राष्ट्र को निर्माण के लिए এইবিলাক কথাই সকলো দৃষ্টিভংগী স্পষ্ট হৈ যায় এতিয়া আৰু সেই দিন নাই নহয় যে কোনোবাই কৈ দিলে কাৰোবাক ভোট দি দিব মই আৰু দুটা প্ৰশ্ন আপোনাক কৰিম আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে জাভেদ ইছলামৰ পৰিয়ালৰ কথাটো উল্লেখ কৰিছে অসমৰ ৰাজনীতিৰ ভূৰসাসকলে সকলোৱে জানে তেওঁলোকৰ এক সুপৰিচিতি আছে তেওঁলোকৰ পৰিয়ালৰ পিতৃৰ পৰা জাভেদ ইছলামলৈকে এতিয়া যিবোৰ মৌলিক সমস্যা ধুবুৰীত আছে
আমি বিভিন্ন প্ৰসংগ অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতি বাৰু বাদেই দিলোঁ, বিশেষকৈ কংগ্ৰেছ আৰু AIDFৰ মাজত যি বোকা ছটিওৱাৰ ৰাজনীতি সেইখিনি আমি বাদেই দিলোঁ। কিন্তু শাসকীয় পক্ষ হিচাপে যিখিনি মৌলিক সমস্যা ধুবুৰীত আছে, সংখ্যালঘু ৰাইজৰেই হওক বা সংখ্যাগুৰুৰেই হওক, যিবিলাক মৌলিক সমস্যা আছে, যদি জাভেদ ইছলাম ডাঙৰীয়া সাংসদ হিচাপে নিৰ্বাচিত হয় মিত্ৰজোঁটৰ পৰা, এই মৌলিক সমস্যাখিনিক কেনেদৰে আগুৱাই নিব সমাধানৰ ক্ষেত্ৰত? চাওক, ৰাজ্যত মুখ্যমন্ত্ৰী, কেন্দ্ৰত প্ৰধানমন্ত্ৰী। জাভেদ ইছলাম জিকাৰ লগে লগে তেওঁ প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব আৰু মুখ্যমন্ত্ৰীৰ পাবই আশীৰ্বাদ। তেনেস্থলত ইয়াৰ নৈৰ গৰাখহনীয়াৰ সমস্যাটো প্ৰধান সমস্যা, যাতায়াতৰ সমস্যাটো, এইবিলাক বিষয়ক লৈ চিন্তা কৰিবলগীয়া কথা নাই। কাৰণ মই আগতে কৈছোঁ যে যোগাযোগ ব্যৱস্থাটোত সৰ্বাধিক গুৰুত্ব দিছে NDAৰ চৰকাৰে, যাতে সাধাৰণ মানুহ গাঁৱৰ পৰা চহৰৰ প্ৰাণকেন্দ্ৰলৈ ওলাই আহিব পাৰে। উৎপাদিত সামগ্ৰী উপযুক্ত দালালৰ হাত জৰিয়তে নহয়, নিজে বজাৰলৈ আনি বিক্ৰী কৰি অধিক দাম লাভ কৰিব পাৰে। গতিকে সেইবিলাক কথা বতৰা যেতিয়া আছে, আৰু জাভেদ ইছলাম ইয়াৰেই এই মাটিৰে সন্তান, ইয়াৰে মানুহৰ সমস্যা, ইয়াৰে মানুহৰ অভাৱ অভিযোগৰ কথা তেওঁক নতুনকৈ ক'ব লগা একো নাই। মই শেষ প্ৰশ্ন এটা আপোনাক সুধিব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তাৰপিছত অগপৰ পিছত কংগ্ৰেছ, তাৰপিছত আকৌ অগপ, আপোনাৰ ৰন্ধে ৰন্ধে জাতীয়তাবাদ থকা বুলি ক'লে হয়তো ভুল নহ'ব, যদিওবা আপুনি কংগ্ৰেছত কিছু সময়ৰ কাৰণে আছিল। গতিকে আপুনি বিভিন্ন নিৰ্বাচন আপুনি দেখিছে, নিৰ্বাচন খেলিছে, নিৰ্বাচনী দায়িত্বত আপুনি আছে। এই সকলোখিনিৰ মাজত এইবাৰৰ নিৰ্বাচনটো আপোনাৰ দৃষ্টিত কি পৃথক? এইবাৰৰ নিৰ্বাচনটোত মানুহে এটা ঠিক কৰি লৈছে যে বিকল্প বুলি যদি ভাবিছিল, বিকল্প নিজেই দেখোন বহুধা বিভক্ত। ইণ্ডিয়া এলায়েন্স নহ'লেই, তাৰপিছত বিধানসভাত যাৰ লগত মিতিৰালি, এতিয়া তাৰ বিৰুদ্ধে বিৰোধিতা, মানে AIDF আৰু কংগ্ৰেছ। এওঁলোকে কেতিয়া মিতিৰালি কৰে, কেতিয়া বিৰোধ কৰে ধৰাই টান। তাৰপিছত কংগ্ৰেছৰ সাধাৰণ কৰ্মীবিলাকে ভৱিষ্যতে সপোন দেখাৰ কথাটো পাহৰি গ'ল, আশা হেৰুৱাইছে। কংগ্ৰেছৰ কেইবাগৰাকীও আমাৰ দল ত্যাগৰ পিছত কংগ্ৰেছত পদত্যাগৰ জোৱাৰে কংগ্ৰেছ দলে থৰকাচুটি হেৰুৱাই দিছে। কোনো নেতাই শূন্যত গদা ঘূৰাই আছে ঠিকেই, মানে বিকল্প যে কাটা। আজি আজমল চাহাব জিকিলে তেওঁ প্ৰধানমন্ত্ৰী হিচাপে কাক মানি ল'ব? ৰাহুল গান্ধীক মানি ল'ব। আৰু ধৰি লওক ৰকিবুল হুছেইন জিকিলেও তেওঁৰ প্ৰধানমন্ত্ৰী কোন হ'ব? ৰাহুল গান্ধী, যিটোতো সম্ভৱ নহয়েই। এইটো কেতিয়াও সপোন দেখি নোৱা নাই। এতিয়া মোক কওক, এওঁলোক দুজনৰ মাজত কিবা ডিফাৰেঞ্চ আছে নেকি? দুইজনৰে প্ৰধানমন্ত্ৰী এজনেই। তো ইয়াতে লোকক দেখুৱাই কুকুৰে কাঁইট নোখোৱাকৈ গালি পালি থাকিলে কি লাভটো হ'ব? তাৰ বিপৰীতে মানুহে বিচাৰিছে এটা সুস্থিৰ চৰকাৰ, নিৰাপত্তা দিব চৰকাৰ, বিকাশৰ চৰকাৰ, উন্নয়নৰ চৰকাৰ, পইচা নিদিয়াকৈ চাকৰি পোৱা এখন চৰকাৰ যুৱ প্ৰজন্মৰ বাবে দৰকাৰ। এইবিলাকে মূল কথা। গতিকে স্বাভাৱিকতে এইকেইটা চিন্তা আৰু দৃষ্টিভংগীৰেই এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ জাভেদ ইছলামক ইয়াৰ পৰা জয়ী কৰাবই। ধন্যবাদ ভট্টাচাৰ্য ডাঙৰীয়া। আমি আপোনাৰ জৰিয়তে জাভেদ ইছলাম ডাঙৰীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু নিৰ্বাচনী ব্যস্ততাৰ মাজত, আপুনি প্ৰচাৰৰ ব্যস্ততাৰ মাজত এইখিনি সময় আমাক দিলে, আৰু এইখিনি সময় দিয়াৰ বাবে আপোনাক আমি অশেষ ধন্যবাদ জনাইছোঁ।